আমি আৰু এটা সিদ্ধান্ত লৈছোঁ সেইটো হ'ল যে যিসকল গৰ্ভৱতী মহিলা আৰু শিশু এতিয়াৰ পৰা কোভিড-19 পজিটিভ হ'ব তেওঁলোকক আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালৰ সংলগ্ন আমি মনিৰাম আমাৰ বাগৰি হস্পিটাল শিশু হস্পিটালখন এতিয়া আমি ডেভেলপ কৰিছোঁ স্পেচিয়েলি ফৰ প্ৰেগনেন্ট কোভিড পেশেন্ট আৰু চিলড্ৰেন বিলো 12 ইয়াৰ্স এওঁলোকক এতিয়া আমি তাতে ৰাখিম 3 দিন লাগিব কামটো আৰম্ভ হওঁতে আমি 14 তাৰিখৰ পৰা কৰিম বুলি ভাবিছোঁ যে 14 তাৰিখৰ ৰাতিপুৱাৰ পৰা গুৱাহাটীত যিমান কোভিড পজিটিভ গৰ্ভৱতী মহিলা হয় আৰু আমাৰ শিশু হয় তেওঁলোকক আমি চেষ্টা কৰিম বেডৰ লিমিটেশন থাকিব কিন্তু যিমান পাৰো আমি এক জায়গাতে ৰাখিম আৰু তাতে আমি গাইনোকোলজিষ্ট হিমোগ্লোবিন আইৰন গ্লুকোজ যিবিলাক গৰ্ভৱতী মহিলা এগৰাকীৰ কাৰণে লাগে গুটেইখিনি সুবিধা আমি তাতে উপলব্ধ কৰাব খুজিছো so it will be first of its initiative in entire country that a covid care center which will be dedicated only to the pregnant lady and children below 12 years will be established tat khela dhular subidhar pora iron glucose injection amar normal maternity health checkup ultrasound or ব্যবস্থা আৰু দৰকাৰ হলে MMCH ৰ যেটো আমাৰ হস্পিটাল আছে তাতে আমি তেওঁলোকক সিজাৰিন সেকশনো আমি কৰাই দিম even if they are positive আৰু this will be the one of the major initiative যেটো আমি লব গৈ আছো 14 তাৰিখৰ পৰা 14 তাৰিখৰ পৰা আমি আৰু এটা ইনিচিয়েটিভ লব খুজিছো যে যিমানখিনি বয়োজ্যেষ্ঠ কোভিড পেশেন্ট ধৰাত পৰিব above the age of 65 আমি তেওঁলোকক খানাপাৰাত আমি ৰাখিম বেলেগ সব জায়গাত আমি তেওঁলোকক নপঠাও আৰু সেই খানাপাৰা জায়গাটোত ডায়াবেটিছৰ টেষ্টৰ ব্যৱস্থাৰ পৰা আদাৰ ব্লাড টেষ্টৰ ব্যৱস্থাৰ পৰা মানে এজন জেৰিয়েট্ৰিক আমি যাক জেৰিয়েট্ৰিক কেয়াৰ বুলি যাক কওঁ আৰু প্ৰতি 5 জন পেশেন্টৰ বিপৰীতে এগৰাকী নাৰ্স দিয়ালৈকে আমি we are going to convert it to a completely a geriatric covid ward যে যত নেকি 65 বছৰৰ ওপৰৰ মানুহখিনিক আমি ৰাখিম 5 জন পেশেন্টৰ বিপৰীতে বা 6 জন পেশেন্টৰ বিপৰীতে there will be one nurse regular sugar testor পৰা BP testor পৰা যিবিলাক কোভিড পেশেন্টৰ ক্ষেত্ৰত কৰা না যায় all the kind of care which they are looking for বা ঘৰত যিবিলাক পায় গুটেইখিনি তাতে উপলব্ধ হ'ব round the clock মেডিসিনৰ ডক্টৰ থাকিব তাতে নার্স থাকিব ডক্টৰ থাকিব there will be completely a separate arrangement we are going to make only for the geriatric patient যাতে তেওঁলোকৰ খোৱা বোৱা আমি যেটো নরমাল আমি মানুহক খোৱা বোৱা দিও তাতকৈ অলপ আমি কাস্টমাইজ কৰিম যাতে বয়োজ্যেষ্ঠ মানুহে খাব পাৰে কৰবাত এটা ফ্ৰুট দিয়া গল কৰবাত এক গ্লাস গাখীৰ দিয়া হল so all these we are going to take care in the geriatric ward so a geriatric covid positive care center and a covid care center for pregnant ladies and children এই দুটা স্পেশাল ইনিচিয়েটিভ আমি কৰিবৰ কাৰণে গৈ আছো ICMR has issued a guideline that all covid positive patients should not be considered as a line ही निकाल दीजिए so যে covid patient মৃত্যু হলেই covid বুলি ধৰিব নালাগে unless their death is basically because of covid কোনোবা যদি organ fail হয় dead হয় কোনোবা motor accident হয় dead হয় covid patient then they should not be considered as a covid death covid death should be considered when he is dying primarily because of the covid so এটা assess কৰিবৰ কাৰণে আমাৰ কাৰণে অসুবিধা হয় so
মই জাষ্ট ICMR গাইডলাইন পঢ়ি দিছোঁ they have created a format 1 and on COVID-19 as underlying cause of death so তেওঁলোকে দুটা কলম বনাব দিছে যে 1 COVID-19 as underlying cause of death তাৰমানে কোভিডে মৃত্যুৰ একমাত্ৰ কাৰণ underlying cause of death আৰু এই গাইডলাইনখন দিয়া হৈছে on the basis of advisory issued by WHO সেইকাৰণে এতিয়া আমি হস্পিটালত কোনোবা ঢুকালে কোভিড ডেথ বুলি মোৰ টুইটাৰত ডেথৰ ৰিপৰ্টটো আপোনালোকে পাব পাৰে কাৰণ উই মাষ্ট শ্বেয়াৰ কোন ঢুকাইছে কোন ঢুকুৱা নাই কিন্তু ডেথ নম্বৰটো অটোমেটিক্যালি বাঢ়ি নাযাব কাৰণ ডেথ অডিট বোৰ্ড এখন ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনৰ আণ্ডাৰত আমি কনষ্টিটিউট কৰিছোঁ অল প্ৰাইভেট নাৰ্ছিং হোম অল ডেথ উইল কাম দেয়াৰ আৰু য'ত আমি গম পাম যে COVID-19 এজ আণ্ডাৰলাইং কজ অফ ডেথ only those will be declared as a COVID positive death officially যেটো আমাৰ ICMR ৰ ওয়েবসাইটলৈকে বা মিনিষ্ট্ৰীৰ ওয়েবসাইটলৈকে যাব বা যিকোনো মানুহে আমাৰ কোভিড হস্পিটালত মৃত্যু হলে I will keep on sharing in my Twitter কিন্তু corresponding নম্বৰটো বাঢ়ি নাযাবও পাৰে এটো আমি চাই ল'ব লাগিব আমাৰ অডিট বোৰ্ডে অডিট কৰিব যে whether সেই মৃত্যুটোৱে ICMR গাইডলাইনটো মিট কৰে নে নকৰে তাৰমানে COVID-19 এজ এ আণ্ডাৰলাইং কজ অফ ডেথ এই বস্তুটো আমি চাব লাগিব কেইটামান ট্ৰিটমেন্টৰ ক্ষেত্ৰত মই কথা ক'ব খুজিছো যে we have started in Guwahati Medical College in view of few death in last 2 days 16 death almost last 2 days আমি দেখা পাইছিলো মৃত্যু so we have started a very aggressive treatment on COVID-19 patient steroid remdesivir and plasma all these three proven aggressive treatment the protocol আছে we have deployed all these now in Guwahati Medical College 35% as of now they are receiving remdesivir one patient has already got plasma aji aru eta patient plasma pabo goi ase and there are almost more than 100 patients who are on steroid so jikheni proven aggressive treatment ase so we have started a very aggressive treatment on patient now in a schedule H drugs family ketiaba consent lage but with the consent of patient আমি অলৰেডি খুব এগ্ৰেছিভ ট্ৰিটমেন্ট ষ্টাৰ্ট কৰিছো আৰু মুক মেডিকেল কলেজৰ পৰা কোৱা মতে almost 15 patient has shown sign of improvement after taking these aggressive treatments তেওঁলোকে তেনেকুৱাটা দেখাই আছে ফাইনালি আমাৰ বহুত কোভিড কেয়াৰ চেণ্টাৰত কোভিড পেশেন্ট আছে তেওঁলোকে যেহেতু কোভিডৰ পৰা বাহিৰে পজিটিভ হোৱাৰ লগে লগে হস্পিটালত গুছি যায় হেকাৰণে তেওঁলোকে নিজৰ যাৱতীয় ঔষধ আদি লৈ যাব নোৱাৰে গতিকে আমি এটা সৰু এটা কথা আৰম্ভ কৰিব খুজিছো যে কাৰোবাৰ যদি দেউতাক মাক তেনেকে যদি গুছি যায় ঔষধ ল'ব নোৱাৰাকৈ আমাৰ NHMৰ তলত কাৰ্যালয়ৰ তলত আহি প্ৰেসক্ৰিপচনৰ ফটোকপি এটা দি থৈ গলে উইল মেক শিওৰ যে তেওঁলোকৰ ঔষধখিনি কিনি হলেও আমি যাতে পঠাই দিব পাৰো কোনোবাই ডায়াবেটিকৰ স্পেশালাইজ কিবা এটা মেডিসিন ইউজ কৰে যদি ইনসুলিন হয় আমাক ইনসুলিনটো দিলে হ'ব নামটো দিলে হ'ব আমি প্ৰেসক্ৰিপচনখন লৈ আমি সেই ঔষধখিনি কিনি পেশেন্ট সকলক দিয়া আমি ব্যৱস্থা কৰিম যেটো কোভিড ৰিলেটেড মেডিসিন নহয় কোনোবাই কিডনিৰ ঔষধ খাই আছে কোনোবাই হাৰ্টৰ ঔষধ খাই আছে বাট আমি প্ৰিফাৰ কৰো যে প্ৰেসক্ৰিপচনৰ লগত যদি মেডিসিন খিনিও দি থৈ যায় কেতিয়াবা গুৱাহাটীত তেনেকুৱা ধৰণৰ মেডিসিন বিচাৰি পোৱা টান যদি ঘৰত মেডিসিনৰ ষ্টক আছে সেইখিনিও যদি দি থৈ যায় NHMৰ অফিচৰ তলতে সৰু কাউন্টাৰ এটা থাকিব আমি নামটো খুধি লম কোট আপোনাৰ দেউতা আছে বা মা আছে কোনটো কোভিড কেয়াৰ চেণ্টাৰত আছে আমি খুধি লম আপুনি ঔষধ দিলে আমি ঔষধখিনি দি থৈ আহিম
আৰু আপুনি প্ৰেছক্ৰিপশ্যনখন দিলে আমি ঔষধখিনি কিনি দি থৈ আহিম আইদাৰ অফ দ্য টু so that scheme we are launching from tomorrow মোৰ সাংবাদিক বন্ধুসকললৈকে এটা অনুৰোধ আছে যে অসমৰ পৰিৱেশটো কোভিডৰ পৰিৱেশটো যথেষ্ট চিন্তনীয় মই গুৱাহাটী মেডিকেল কলেজত গৈ ভিতৰত সোমাই তেওঁলোকৰ কথা বতৰাবোৰ শুনি আৰ্তনাদ শুনি কোভিড-19ৰ ভয়াবহতা মই ব্যক্তিগতভাৱে অনুভৱ কৰিব পাৰিছোঁ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই এলাউ কৰে কোনোবা সাংবাদিক বন্ধুৱে যদি যিসকলৰ মনত এইবিলাকৰ বিষয়ে সন্দেহ আছে পিপি কিটত যদি আমাৰ মেডিকেল কলেজৰ আইচিইউ চাব যাব খোজে উই হেভ টেকেন এ স্পেচিয়েল পাৰমিশ্যন ফ্ৰম প্ৰিন্সিপাল গুৱাহাটী মেডিকেল কলেজ আমি আপোনালোকক লৈ যাব পাৰিম আই উইল বি দেয়াৰ এলং উইথ ইউ যে কোনোবা যদি সাংবাদিক বন্ধুসকলে কোনোবা এজন দুজন ডাক্তৰৰ কথা কৈ যিবিলাক লিখালিখি কৰি থাকে তেওঁলোকৰ মনত যদি সন্দেহ আছে আপোনালোকে যদি স্বচক্ষুৰে বহুত কথা চাব খোজে তেতিয়াহ'লে মই ভাবোঁ যে গুৱাহাটী মেডিকেল কলেজৰ হস্পিটালত এবাৰ গ'লে বহুত চকু নিজে নিজে খোলা খাব সেইকাৰণে মই যিসকলে those who believe in daring journalism those who believe in real punch of that journalism যে এইটো মই চাব খোজো I have given you an open invitation I have seen that one journalist from one national channel she has went inside a COVID hospital covered extensively that how COVID patient সকল কেনেকৈ থাকে কেনেকৈ নাথাকে গতিকে যাৰ এই কথাবিলাক মানুহৰ হোমনিয়া মানুহৰ দুখ কষ্ট অনুভৱ নকৰাকৈ যিসকলে ছ'চিয়েল মিডিয়াত নিজৰ এখন পৃথিৱী চলাই আছে সেইসকলৰ যাতে চকু সাংবাদিকসকলৰ থ্ৰুদি মুকলি কৰিব পাৰি মই কৈ থাকিলেতো ভাবিব মোৰ কিবা আছে গতিকে আপোনালোকক মই এটা অপেন ইনভিটেশ্যন দিছোঁ যে ডেইলি দুজন বা তিনিজন সাংবাদিকক আমি লৈ যাব পাৰিম মই নিজেও লগত থাকিম আপোনালোকে নিজেই গোটেই কথাখিনি আইচিইউত দেখা পাব যে কি ধৰণে জীৱন মৰণৰ বাবে মানুহে সংগ্ৰাম কৰিছে আৰু বিশেষকৈ আমাৰ ডাক্তৰ নাৰ্ছসকলে দিনে ৰাতিয়ে কিমান কষ্ট কৰিছে যিটো নেদেখাকৈ মানৱ সেৱাৰ উৎকৃষ্টতম উদাহৰণ যাক আমি নায়ক বুলি সজাই থাকোঁ কিন্তু কোনসকল নায়ক আচলতে ভিতৰত আছে তাক চোৱাটো স্বচক্ষুৰে চোৱাটো অত্যন্ত প্ৰয়োজনীয় যিসকলে বিচাৰে তেওঁলোকলৈকে মই মুকলিকৈ কৈছোঁ যে আপোনালোকে পিপি কিটত আহক পিপি কিট নিপিন্ধাকৈ মই শব্দটো নকওঁ কাৰণ ডেট উইল বি ভেৰি ৰিক্সি আৰু মই লগত থাকিম আমি নিজে চালে আমি দেখা পাম যে আচলতে গুৱাহাটী মহানগৰীৰ পৰিৱেশ কিমান অৱনতি হৈ আছে আপোনালোকে মোক প্ৰশ্ন সুধিব যে লকডাউন কি হ'ব অহাকালি যোৱাকালি নাগৰিক সমিতিসমূহৰ লগত আমাৰ স্বাস্থ্য বিভাগৰ আৰু কামৰূপ জিলাৰ উপায়ুক্তৰ এটা মত বিনিময় হৈছিল নাগৰিক সমিতিসকলে 2 সপ্তাহৰ কাৰণে গুৱাহাটীত লকডাউন কৰাৰ বাবে আৰু 2 সপ্তাহৰ বাবে পোষকতা কৰিছে কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি অসমৰ মুখ্য সচিব ডাঙৰীয়াক জনাইছোঁ যে another 1 week lockdown will be enough আমাক 2 সপ্তাহ নালাগে তাৰ পিছত আমি ৰেষ্ট্ৰিক্টিভলি যেনেকৈ 7টাৰ পৰা 4টালৈকে on the week 4th আমি খুলি দিব পাৰিম কাৰণ পজিটিভিটি ৰেট has already come down to 21% আৰু যোৱা কালি পৰখি 16% দেখুৱাই আছে গতিকে আৰু এসপ্তাহ যদি আমি পাওঁ তেতিয়ালে পজিটিভিটি ৰেট will come down to 6 to 7% আমি যি ধৰণে কাম কৰি আছো গতিকে স্বাস্থ্য বিভাগে মুখ্য সচিব ডাঙৰীয়াক জনাইছে যে আমাক এসপ্তাহ হলে যথেষ্ট আমাক 2 সপ্তাহৰ প্ৰয়োজন বৰ্তমান সময়ত আমি দেখা নাই decision will be taken by him as a chairman of the disaster management authority আৰু কালি তেওঁলোকে আলাপ আলোচনা কৰি সিদ্ধান্ত ল'ব বাট যদিও নাগৰিক সমিতিয়ে 2 সপ্তাহৰ কথা কৈছে
স্বাস্থ্য বিভাগে ভাবে যে 1 উইক মোৰ ইজ এনাফ আৰু এটা সপ্তাহতকৈ আমাক বেছি প্ৰয়োজন নহ'ব। আমি মুখ্য সচিব ডাঙৰীয়াক মই ৰাতিপুৱা কৈছোঁ যে সিদ্ধান্ত লোৱাৰ আগতে গুৱাহাটীৰ সংসদ বিধায়কসকলৰ লগতো আপুনি এবাৰ আলোচনা কৰি ল'ব, যাতে ইট ইজ এ ডিচিশ্যন বেছড অন কনচেনচাছ, সকলোৰে লগত যাতে আলোচনা কৰি সিদ্ধান্তটো লোৱা হয়। মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আছিল। আপোনালোকৰ যদি কিবা ক'ব লগা আছে ক'ব পাৰে। ক্লিয়াৰেন্স মানে 24 ঘণ্টা লাগিব। ৰাতিপুৱা 12 বজাৰ আগতে গুৱাহাটী মেডিকেল কলেজত আহিলে আমি টেষ্ট কৰি নেক্সট দিনা 12 বজাৰ ভিতৰত ৰিজাল্ট দিম। হাৰ্ট এটেক হ'লেতো ডক্টৰে PPE কিট পিন্ধি ট্ৰিটমেণ্ট কৰিব লাগে। তেওঁলোকতো কোনো এইটোতো মেডিকেল কাউন্সিলে ক'তো লিখা নাই যে আপুনি পেচেণ্টক ইমাৰ্জেঞ্চি কেছত ট্ৰিটমেণ্ট নকৰিব। আমাৰ গুৱাহাটী মেডিকেল কলেজত লগে লগে ডক্টৰে PPE কিট পিন্ধে আৰু লগে লগে ট্ৰিটমেণ্ট কৰে। ইভেন চিজাৰিন কৰি আছে। আমি তেওঁলোকক টেষ্ট নকৰোঁ। ইমাৰ্জেঞ্চি তাতে আৰু কোনো টেষ্টৰ কথা নাহে। আমি হোম কোৱাৰেণ্টাইনত মই চাই দিব লাগিব কিমান মানুহ আছে এইটো। আমি দিছোঁ এই চিম্পটমিক পেচেণ্টক হোম কোৱাৰেণ্টাইনত। এতিয়ালৈকে মেডিকেল কলেজৰ 2-3জন ডক্টৰে হোম কোৱাৰেণ্টাইনত আছে। মই ডেটাটো চোৱা নাই। 2-3জন আমি ডক্টৰক যোৱা কালি পৰহিৰ পৰা এলাউ কৰি আছোঁ, ইফ দে আৰ মেডিকেল প্ৰফেশ্যনেল দেমছেল্ফ। আৰু কোনোবাই যদি ঘৰৰ পৰা নাহোঁ বুলি কয় আমি জোৰ কৰি কাকো নানো। দেয়াৰ আৰ 2 or 3 পিপল যোনে কাজিয়া কৰিছে যে আমি নাহোঁ, তেতিয়া আমিতো আৰু এৰেষ্ট কৰি আনিব নোৱাৰোঁ। দেয়াৰ আৰ 2 or 3 চিভিলিয়ান যোনে কৈছে আমি ঘৰৰ পৰা নানো। এম্বুলেঞ্চত এটা পজিটিভ পেচেণ্টক কোনে হাতত ধৰি ঘৰত লৈ আহিব? তাৰোতো পজিটিভ হৈ যাব নহয়। গতিকে কোনোবা পেচেণ্টে কোঅপাৰেশ্যন নকৰিলে আমি আৰু তাত মাথা লগোৱা নাই। কৰিব চৰকাৰে ডেফিনেটলি তেওঁলোকৰ দুখীয়া মানুহৰ খোৱা বোৱাৰ কথা কৈছে, মূল্য বৃদ্ধি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব কৈছে। ডেফিনেটলি তেওঁলোকে যিমানখিনি কথা কৈছে গোটেইখিনি সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰত ডেফিনেটলি অনা হৈছে, যাতে দুখীয়া মানুহখিনিক সহায় কৰিব পৰা যায়। আৰু লকডাউনৰ পিছতো যিখিনি দুখীয়া মানুহ এই গোটেই ঘটনাক্ৰমত ক্ষতিগ্ৰস্ত হ'ব, তেওঁলোকৰ কাৰণে অসম চৰকাৰে ভাল কৰি সহায় কৰাৰ ব্যৱস্থা কৰিব। লেট দ্য পেণ্ডেমিক বি অভাৰ, আৰু আমি ভাল কৰি সকলোকে সহায় কৰিম। 96,000 and something. Average growth rate, as I have told you, that in Guwahati city now average growth rate is 21% out of the people tested. So positivity rate বুলি যেটো নতুনকৈ কথা আমি কৈ আছো, that is 21% as of now in Guwahati city. কালি আৰু পৰহি 16 দেখুৱাইছে, কিন্তু যদি এভাৰেজ কৰি দিয়া যায় 29 তাৰিখে 30 আছিলে, 30 তাৰিখে 30 আছিলে, কালি 16 হ'ল। গতিকে যেতিয়া গড় হিচাপত 21%, যোৱা কালি আৰু পৰহি ইট ইজ 16%। হ'ব, কিবা যদি থাকিলে সুধিব পাৰে। কিবা আছে নেকি? আৰু নাই না সুধিব? আমাৰ ওপৰততো কিমান সাংবাদিকে বেয়াকৈ লিখি থাকে, এইটোতো কি ডাঙৰ কথাটো হ'ল? সেইটো গণতন্ত্ৰত গালি খালেহে ভাল লাগে মনটো। আপোনালোকেতো দিনে ৰাতিয়ে কলম ঘূৰাই থাকে দেখোন। এটা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক যদি 2-এজনে গালি নাপাৰে কেনেকৈ হ'ব? গালি খালেতো মানুহ ডাঙৰ হয় না। গালি জনসাধাৰণৰ গালি সদায় আশীৰ্বাদ বুলি ল'ব।
সব কাজিয়া পেচাল কৰি লাভ নাই অসমত জানা পূজা সাংবাদিকে যেতিয়া সাংবাদিক নহয় সম্পাদকে যেতিয়া পেপাৰৰ ফ্ৰণ্ট পেজত কোভিড-19 মিছা বুলি লিয়া আৰ্টিকল প্ৰকাশ কৰে তাৰ পিছত কাৰ লগত যুঁজিব এতিয়া মই আৰু গৈ পেলাই আজি সেইখন কাগজৰ সম্পাদকক যদি মই থানাত লৈ আহোঁ তেতিয়া আপোনালোকে ক'ব যে সাংবাদিকৰ গাত তেওঁ অমুক কৰিলে বুলি যদি আপোনালোকে প্ৰেছ ক্লাবত ৰিজলিউচন এটা লৈ দিয়ে তেতিয়া মই ল'ব পাৰিম ব্যৱস্থা প্ৰেছ ক্লাবত ৰহি যদি ৰিজলিউচন এটা লৈ দিয়ে যে ইউ আৰ অথৰাইজড টু টেক একশ্যন তেতিয়া মই লৈ লওঁ কিন্তু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত কোনে যুঁজ-বাগৰ কৰিব করোনা আক্রান্ত বহুত হয়েছে সেন্ট্রাল জেলত আজিও 30 জন ব্যক্তিক কেতনা 33 আজিও 33 ব্যক্তিক আমি এতিয়া লৈ আহিছো যোৱাকালি ৰাতিলৈকে আমি আমাৰ প্ৰটোকলটো সব জায়গাত একে যে আমি এগ্ৰেছিভ টেষ্টিং কৰো আৰু যাকে পজিটিভ পাও আমি হস্পিটালত লৈ আহো গতিকে মই কালি ডিসি মেট্ৰক কৈছো যে আকৌ ৰিপিট স্যাম্পল ল'ব লাগে জেলৰ ব্যক্তিসকলৰ পৰা যাতে কোনো কেতিয়াবা কি হয় সিম্পটমটো দেৰি কৰি দেখুৱায় সেইকাৰণে জেলত যদি এজন হৈ যায় বহুত কয়দিৰ গালৈকে এইটো হিচৰিত হ'ব পাৰে সো যোৱা কালি 19 জনক অনা হৈছে হস্পিটাললৈকে আজি 33 জনক অনা হ'ব মই চোৱা নাই ইমান ডেফটত কিন্তু মই কাৰণ 33 মই কিহৰ কাৰণে জানো তেওঁলোকৰ থকাৰ খুকিয়া ব্যৱস্থা কৰিব লাগিব কাৰণে এই 33 কালাপাহাৰত আহিব যোৱাকালিৰ 19 জনৰ 18 জন মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত আহিছে আৰু ৰঞ্জন দৈমাৰী ডাঙৰীয়া জিএমচিত আহিছে এতিয়ালৈকে যদি আমি গুৱাহাটীৰ বাহিৰৰ ডিস্ট্ৰিক্ট যদি আমি চাব যাওঁ তেতিয়াহলে আমি দেখা পাওঁ যে যোৱাকালি 28 গৰাকী কৰিমগঞ্জত আছে 29 গৰাকী বঙাইগাঁৱত পজিটিভ হৈছে 39 গৰাকী মৰিগাঁৱত পজিটিভ হৈছে কিন্তু ইয়াৰ ভিতৰত কোৱাৰেণ্টাইনৰ মানুহৰ সংখ্যাটো আছে 91 পজিটিভ হৈছে দৰঙত এওঁলোক বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা আছে কিন্তু যোৰহাট আৰু শিলচৰৰ পৰিবেশ আৰু বৰপেটাৰ পৰিবেশ এই তিনি জাগাৰ পৰিবেশ আমি নজৰ ৰাখিছো আৰু যোৰহাট বৰপেটা আৰু গোলাঘাট শিলচৰ যোৰহাট গোলাঘাট বৰপেটা শিলচৰ চাৰিখন টাউনৰ ঘটনাৰ ওপৰত আমি নজৰ ৰাখিছো যে এই চাৰিখন জিলাত যি ধৰণে জিলা মানে নগৰত কোভিডৰ সংক্ৰমণ এক প্ৰকাৰ বৃদ্ধি হৈছে কিন্তু যে কিবা তাত লকডাউন কৰিব লাগে অমুক কৰিব লাগে সেইটো পৰিবেশ হোৱা নাই আমি যিমান পাৰো লকডাউন বচাই চলিব খুজিছো আমি আন ধৰণে কেনেকে পৰিবেশৰ মুকাবিলা কৰিব পাৰো তাৰ চেষ্টা কৰি আছো গুৱাহাটীটো দুটা আমি কলো যে প্ৰথমতে মই যেটো কলো যে 2 সপ্তাহ ৰবিবাৰে পূৰ্ণ হ'ব নাগৰিক সমিতিৰ লগত আলোচনাৰ পিছত আৰু 2 সপ্তাহ লকডাউন বৃদ্ধিৰ এটা প্ৰস্তাৱ আমাৰ সন্মুখত আহিছিল কিন্তু স্বাস্থ্য বিভাগে মুখ্য সচিবক কৈছে যে 2 সপ্তাহৰ বৰ্তমান প্ৰয়োজন নাই শেষবাৰৰ কাৰণে এটা সপ্তাহ দিলে আমাৰ হ'বগৈ পৰৱৰ্তী 4th উইকটোত আমি অলপ ৰেষ্ট্ৰিকশন দি মহানগৰখন খুলিব পাৰিম যেনেকৈ 7টাত আমি আৰম্ভ কৰিম 4টাত শেষ কৰি দিম এই ধৰণৰ আমি কিছু প্ৰণালী লৈ আমি 4th উইকটো আমি খুলিব পাৰিম বাকি বিলাক কালি মুখ্য সচিবৰ নটিফিকেশন ওলাব গেলামাল দোকান ষ্টেচনাৰী দোকান শাক পাচলি এই গুটেখিনি ক্ষেত্ৰত তেখেতে সকলোৰে মতামত লৈ ভাল কৰি কালি নটিফিকেশনখন উলাই দিব আৰু এসপ্তাহ দিব না 2 সপ্তাহ দিব হেতু সিদ্ধান্ত তেৱে ল'ব লাগিব কিন্তু আমি কৈছো এসপ্তাহ দিলে হ'ব It will be very difficult in Assam to conduct online examination কাৰণ অসমত বহুত দুখীয়া মানুহ আছে যাৰ কোনো অনলাইনৰ পৰীক্ষা দিব পৰা ব্যৱস্থা নাই অনলাইন আৰু অফলাইন দুইটা ব্যৱস্থা কৰিলে প্ৰবলেম নাই যে যোনে পাৰে অনলাইনত দিলে যি সকল নাথাকিলে তেওঁলোকে অফলাইনত দিব পাৰিব
আৰু যদি স্পেচিফিক কোৰ্স হয় ইঞ্জিনিয়াৰিং মেডিকেল যত ক্যাপটিভ ষ্টুডেন্ট যোনে অলৰেডি অনলাইনত ভাল কৰি জানে তেওঁলোকৰ কথাটো বেলেগ কিন্তু ইউনিভাৰ্সিটিৰ বিএ এমএ পৰীক্ষাটো অনলাইনত সম্ভৱ নহয় ইঞ্জিনিয়াৰিং ক্যান বি পসিবল মেডিকেল ইজ পসিবল some business management is possible যত captive student but where large number of students are there বহুতৰ ঘৰতটো কম্পিউটাৰো নাই কৰ পৰা দিব no proposal is before me so once those proposal come we will take a call ঠিক আছে সকলোকে ধন্যবাদ